আমি কম বেছি পৰিমাণে ভাৰতৰ প্ৰতিজন নাগৰিকেই জানো যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হৈছিল জাপানৰ টাইহোকত এটা বিমান দুৰ্ঘটনাত 1945 চনত। কিন্তু আজিও নেতাজীৰ সেই মৃত্যু এটা ৰহস্য হৈ ৰ'ল, কাৰণ আজিলৈকে কোনেও ঠিৰাংকৈ ক'ব পৰা নাই যে সঁচাকৈ নেতাজীৰ 1945 চনৰ সেই টাইহোক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল নে নাই। কিন্তু ইয়াৰ মাজতে যোৱা 1 এপ্ৰিল 2024 তাৰিখে সুপ্ৰিম কোৰ্টৰ মজিয়াত হঠাৎ নেতাজীৰ আবিৰ্ভাৱ। কেনেকৈ, কি বিষয়ে, কেতিয়া, কি ধৰণে নেতাজী আহি সুপ্ৰিম কোৰ্টৰ মজিয়া পালেহি, সেই বিষয়ে আজি আমি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু চাই পেলাই যদি ভাল লাগে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব, লগতে লাইক দিব, শ্বেয়াৰ কৰিব। লগ আৰু আছাম আপোনালোকৰ চেনেল। আজিলৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিশেষকৈ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগ আৰু আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। 1945 চনৰ সেই বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু সন্দৰ্ভত নেতাজীৰ পৰিয়ালৰ লোকসকলেও আজিলৈকে কিন্তু সন্তুষ্ট হোৱা নাই। তেওঁলোকে নিশ্চিত নহয় যে সঁচাকৈ 1945 চনত নেতাজীৰ বিমান দুৰ্ঘটনাতে মৃত্যু হৈছিল নে তেওঁৰ মৃত্যুৰ আঁৰত কিবা আন ৰহস্য লুকাই আছে। এই বিষয়ে আজিলৈকে বহু ক্ষেত্ৰত বহু ধৰণে বহু আলোচনা বিলোচনা হ'ল, বহুজনে ৰিচাৰ্চ কৰিলে, বহুজনে বহু ধৰণৰ মতামত ব্যক্ত কৰিলে, কিন্তু কোনেও আজিলৈকে এই সন্দৰ্ভত কোনো সঠিক মতামত দিব পৰা নাই। কিন্তু বহুতেই এই গোটেই বিষয়টোৰ ৰহস্য জানে বা আচলতে নেতাজীৰ কি হৈছিল, 1945 চনত তেখেতৰ মৃত্যু হৈছিল নে নাই সেই বিষয়ে বহুজনেই যথেষ্ট দৃঢ়তাৰে কয় যে সঁচাকৈয়ে 1945 চনত নেতাজীৰ মৃত্যু হোৱা নাছিল। এই সন্দৰ্ভত 1956 চনত ভাৰত চৰকাৰে এটা ইনকুৱাৰী কমিশ্যন বহুৱাইছিল আৰু সেই ইনকুৱাৰী কমিশ্যনত মেম্বাৰ আছিল শ্বাহনৱাজ খান, ইণ্ডিয়ান চিভিল ছাৰ্ভেণ্ট এছ.এম. মৈত্ৰ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ সহোদৰ ভাতৃ সুৰেশ চন্দ্ৰ বস। এই তিনিওজনে গোটেই বিষয়বস্তুটো এনকুৱাৰী কৰিছিল যে সঁচাকৈ 1945 চনত নেতাজীৰ টাইহোক বিমান দুৰ্ঘটনাত সঁচাকৈ মৃত্যু হৈছিল নে নাই। আল্টিমেটলি সেই গোটেই ইনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট কিন্তু 1945 চনৰ সেই বিমান দুৰ্ঘটনাতে মৃত্যু হোৱাৰ সপক্ষে ৰায় দিছিল, কিন্তু তাত সুৰেশ চন্দ্ৰ বসে সেই কমিশ্যন ৰিপৰ্টত চহী কৰা নাছিল, কাৰণ তেওঁৰ আক্ষেপেৰে সৈতে কৈছিল যে এই গোটেই যিটো ইনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট চৰকাৰৰ নিয়ন্ত্ৰণত হৈছিল আৰু তদানীন্তন চৰকাৰে সেইটোৰ ওপৰত প্ৰভাৱ পেলাই নিৰপেক্ষ কোনো সেই ইনকুৱাৰী কমিশ্যনে দিব পৰা নাছিল আৰু সেইটোৰ বিৰোধিতা কৰি তেখেতে ছিগনেচাৰ কৰা নাছিল। সুৰেশ চন্দ্ৰ বসে আনকি জৱাহৰলাল নেহৰুৰ নাম লৈ পেলাই কৈছিল যে তেখেতেও এই ইনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট প্ৰিপেয়াৰেশ্যনত হস্তক্ষেপ কৰিছিল। তাৰপিছত বহুজনে বহু ধৰণৰ নেতাজী সম্পৰ্কে মন্তব্য কৰিছিল। এটা সময়ত গুমনামী বাবা বুলি উত্তৰ প্ৰদেশত এগৰাকী ব্যক্তিক নেতাজী বুলি পেলাই বহুতে ক'ব বিচাৰে, আনকি গুমনামী বাবাৰ সৈতে নেতাজীৰ পৰিয়ালৰ বহুতৰে সম্পৰ্ক আছিল, সেই বিষয়েও বহুতে কয়। কিন্তু ৰিটায়াৰ্ড মেজৰ জেনেৰেল জি ডি বাক্সিয়ে তেখেতৰ এখন কিতাপত কৈছে যে 1945 চনত নেতাজীৰ কেতিয়াও মৃত্যু হোৱা নাছিল টাইহোক বিমান দুৰ্ঘটনাত। সেই সময়ত জাপানে তেখেতক ৰাছিয়ালৈ পলুৱাই লৈ যাবৰ কাৰণে এই গোটেই বিষয়বস্তুটো উপস্থাপন কৰিছিল যে টাইহোক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হোৱা বুলি পেলাই। আকৌ বহুজনে ক'ব বিচাৰে নেতাজীক ৰাছিয়াৰ এখন জেলত বন্দী কৰি ৰখা হৈছিল জৱাহৰলাল নেহৰুৰ হস্তক্ষেপত। তাৰপিছত মুখাৰ্জী কমিশ্যনৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টত দেখা গৈছে যে নহয়, নেতাজীৰ 1945 চনত মৃত্যু হোৱা নাছিল আৰু জাপানৰ ৰেইনকজি মন্দিৰত যিটো চিতাভস্ম নেতাজীৰ আছে বুলি পেলাই কোৱা হৈছে সেইটো আচলতে নেতাজীৰ নহয়। তাৰপিছত ৰাইজৰ নিৰন্তৰ দাবীৰ প্ৰতি সঁহাৰি জনাই 2015 চনত পশ্চিমবংগ চৰকাৰে নেতাজী মৃত্যু ৰহস্যৰ কিছু তথ্য পাতি, কিছু ডকুমেণ্টছ ডিক্লাছিফাই কৰিছিল, যিসমূহ বৰ্তমানে কলিকতাৰ নেশ্যনেল আৰ্কাইভত ৰখা হৈছে, ৰাইজে চাবও পাৰে। তাৰপিছত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে নিজৰ তত্ত্বাৱধানত 304খনমান ডকুমেণ্ট নেতাজীৰ মৃত্যু ৰহস্যক লৈ পেলাই ডিক্লাছিফাই কৰিছিল। 2017 চনত পেৰিছত প্ৰবাসী JBP মোৰ নামৰ এজন হিষ্টৰিয়ানে নেতাজী মৃত্যুৰ ৰহস্যটোৰ ওপৰত পৰ্যালোচনা কৰি পেলাই লিখিছিলে যে নেতাজীৰ 1945 চনৰ প্লেন দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল, কাৰণ নেতাজীক 1947 চনলৈকে দেখা গৈছিল। এই গোটেই যিটো তেখেতৰ ৰিচাৰ্চ ৱৰ্ক সেইটো ফ্ৰান্সৰ নেশ্যনেল আৰ্কাইভত আজিও পোৱা যায়। এই গুমনামী বাবা যিজনক বহুতে নেতাজী বুলি পেলাই দাবী কৰে উত্তৰ প্ৰদেশত আছিল,
তেখেতৰ যি DNA চেম্পল সেইটোৰ ৰিপৰ্ট বিচাৰি পেলাই 2022 চনত এগৰাকী ব্যক্তিয়ে RTI কৰিছিল কলিকতাৰ নেশ্যনেল ফৰেনচিক লেবৰেটৰীত। কিন্তু তেওঁলোকে সেই ৰিপৰ্টটো দিবলৈ নিবিচাৰিলে, কাৰণ এই গোটেই ইছ্যুটো যিহেতু দেশৰ সাৰ্বভৌমত্বৰ সৈতে জড়িত আছে, গতিকে ছেকশ্যন 81E ছেকশ্যন 11(1) RTI এক্ট মতে দিব নোৱাৰি বুলি পেলাই ক'লে। আৰু এই গোটেই বিষয়বস্তুটোৱে কিন্তু 2022 চনৰ পিছৰ পৰা আকৌ এটা নতুন সন্দেহৰ থল গঢ়ি তুলিলে। কিন্তু ইয়াৰ মাজতে হঠাৎ সেইদিনা 1 এপ্ৰিল 2024 চনত নেতাজী আকৌ আহি সুপ্ৰিম কোৰ্টৰ মজিয়া পালেহি। এগৰাকী পিনাকী পানী মহান্তা বুলি পেলাই ব্যক্তিয়ে সুপ্ৰিম কোৰ্টত এখন PIL দাখিল কৰিছে। পিনাকী পানী মহন্তই এই গোটেই নেতাজীৰ মৃত্যুৰ যিটো ৰহস্য, সেই ৰহস্যক ৰাজহুৱা কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ হস্তক্ষেপ বিচাৰিছে আৰু ক'ব বিচাৰিছে নেতাজী যিহেতু আমাৰ দেশৰ এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু তেখেতৰ বলিদানৰ ফলস্বৰূপেই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল বুলি পেলাই তেখেতে দাবী কৰিব বিচাৰিছে। আৰু তেখেতে ক'ব বিচাৰিছে যে নেতাজীৰ মৃত্যু ৰহস্যটো যদি ফাদিল নহয় তেন্তে এইটো আমাৰ হিউমেন ৰাইটছ ভাইলেট কৰে। আৰু সেই পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনত তেওঁ কেইবাটাও প্ৰেয়াৰ জনাইছে। তাৰ মাজত প্ৰথম প্ৰেয়াৰটো হৈছে যে গোটেই বিষয়বস্তুটো ফাৰ্ডাৰ ইনকুৱাৰী কৰিব লাগে, যে নেতাজীৰ মৃত্যু সঁচাকৈ 1945 চনত হৈছিলে নে বিমান দুৰ্ঘটনাত, 1 নম্বৰ। 2 নম্বৰ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এপলজি বিচাৰিব লাগে যে তেওঁলোকৰ কাৰণে নেতাজীৰ মৃত্যু হৈছিল অথবা নেতাজীক দেশৰ পৰা বিতাড়িত কৰা হৈছিল। আৰু এইটো ডিক্লেয়াৰ কৰিব লাগে আদালতে যে ভাৰতবৰ্ষৰ স্বাধীনতা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে অনা নাছিল, এইটো আনিছিল আজাদ হিন্দ ফৌজে নেতাজীৰ নেতৃত্বত। লগতে নেতাজীক নেশ্যনেল সন অৰ্থাৎ জাতীয় পুত্ৰ হিচাপে ডিক্লেয়াৰ কৰিব লাগে। এইকেইটা প্ৰেয়াৰৰ সৈতে তেখেতে সেই পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনখন কৰিছে সুপ্ৰিম কোৰ্টত। সুপ্ৰিম কোৰ্টে গোটেই বিষয়বস্তু চাই পেলাই বিবাদী পক্ষক বা ৰেছপণ্ডেণ্টক নটিছো ইছ্যু কৰিছে আৰু পিটিশ্যনাৰক এফিডেভিট ফাইল কৰি পেলাই তেখেতৰ স্থিতি বিস্তাৰিত কৰিবৰ কাৰণে আদেশ দিছে। মে' মাহৰ 6 তাৰিখে নেতাজী আকৌ উপস্থাপিত হ'ব সুপ্ৰিম কোৰ্টৰ মজিয়াত। আমি সেইদিনলৈ অপেক্ষা কৰি থাকোঁ যে সঁচাকৈ নেতাজীৰ এই যিটো মৃত্যুৰ ৰহস্য সেইটো সুপ্ৰিম কোৰ্টে আল্টিমেটলি ফাদিল কৰিব পাৰে নে নাই। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক। নমস্কাৰ।